এইবাৰ বিহুত ঘৰলৈ যাওঁতে আমাৰ ঘৰৰ নিচেই ওচৰতে থকা ভৰালী নামঘৰলৈ গ'লোঁ। হাই, মই কৌমুদী। ভৰালী নামঘৰ নগাঁৱৰ কলিয়াবৰৰ হাটবৰৰ ভৰালী গাঁৱত অৱস্থিত। অসমৰ খুবেই প্ৰসিদ্ধ নামঘৰ। আপোনালোকে হয়তো বহুতেই এই নামঘৰ ভাগৰ কথা শুনিছে। এই নামঘৰ ভাগ প্ৰসিদ্ধ কাৰণ ইয়াৰ ইতিহাসৰ বাবে। কোৱা হয় যে ভৰালী নামঘৰটি প্ৰথমে কলিয়াবৰৰ চিকুনিৰ বাম গাঁৱত আছিলে, কিন্তু মানে যেতিয়া 1817 পৰা 26লৈকে অসমত আক্ৰমণ কৰে, সেইখিনি সময়ত নামঘৰ ভাগ জ্বলাই দিয়ে। কিন্তু সৌভাগ্যক্ৰমে ইয়াৰ সিংহাসন ভাগ জ্বলি নগৈছিলে। পৰৱৰ্তী সময়ত তাৰ ওচৰে পাজৰে থকা যিসকল লোক আছিলে, তেওঁলোকে আহি ভৰালী গাঁৱত বসতি স্থাপন কৰি নামঘৰটি পুনৰ প্ৰতিষ্ঠা কৰে বাবে নামঘৰটিৰ নাম ভৰালী নামঘৰ। আৰু ইয়াৰ যিভাগ মেইন খুঁটা বা লাই খুঁটা, সেইটো তুলসীৰ, আৰু এতিয়াও সেই খুঁটাভাগ সংৰক্ষণ কৰি ৰখা হৈছে। আৰু এই নামঘৰ ভাগ প্ৰসিদ্ধ আৰু এটা কাৰণৰ বাবে। কোৱা হয় যে ইয়াত ভক্তই যি মনৰ আশা, যি মনৰ বাঞ্ছাৰে আহি চাকি জ্বলাই, সেই মনৰ বাঞ্ছা সদায় পূৰণ হয়। আপোনালোকেও কেতিয়াবা আহিব পাৰে। খুবেই ধুনীয়া পৰিৱেশ।